নমস্কাৰ আপোনালোকক সকলোকে AXIA IAS একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 8 আগষ্টৰ দিনাখনো আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছটো লৈ আহিছোঁ। চাওঁ আহক আজি কোনকেইটা ইম্পৰ্টেণ্ট নিউজ আছে। প্ৰথম যিটো আৰ্টিকল আছে ইট ইজ এবাউট নেভিগেটিং দ্য GPS ডিনাইড বেটলফিল্ড। অ'কে, চ' গতিকে কোৱাণ্টাম মেকানিক নেভিগেশ্যন ছিষ্টেম QMNS। চ' এনেকুৱা ধৰণৰ যিবোৰ টাৰ্ম আছে এই টাৰ্মবোৰ ইম্পৰ্টেণ্ট হয় কাৰণ কি if you can use these terms in your science and technology answers in a very suitable and relevant manner, then it will add some marks into your answers. So nohoba apnalko enikwa dhono dibo pare je what is quantum magnetic navigation system. So yar ki use ase keneke e significant hoy socio economic upliftment okane. So all these things you have to know. ঠিক তেনেকে represents a cutting edge solution to the growing problem of navigation in GPS denied environments. So ইয়াত এনেকুৱা আছে যে GPS খুব ভাল হয় গ্লোবাল পজিশনিং যিটো সিস্টেম আছে that is being operated and or owned by US government. So গতিকে এতিয়া এই GPS সিস্টেমটো কিছুমান প্ৰবলেম আছে সেই প্ৰবলেমখিনিকে কোৱান্টাম যিটো নেভিগেটিং সিস্টেম আছে সেই সিস্টেমটো কি কৰিব আপগ্ৰেড কৰিব। সো গতিকে স্পেশালি ইন দা ওয়ারফেয়ার রিমোট টেৰেইন এন্ড ডিপ ওশেনস বুজি পাইছে না। সো গতিকে জিপিএছৰ যিটো ধৰি লওক তাৰ পেনিট্ৰেশ্যন আছে বা তাৰ যিটো ধৰি লওক ইনফৰমেশ্যন কেপচাৰ কেপেবিলিটি আছে সেইটো ধৰি লওক যিবোৰ ওয়ারফেয়াৰ জোন আছে বা ৰিমোট টেৰেইন আছে বা ডিপ ওশেন আছে বা সাবটেৰেনিয়ান এক্সপ্লৰেশ্যন যিখিনি আছে তাত তেওঁলোকৰ অকমান দিগদাৰ হয় GPS signal but at accuracy based on the detecting various Earth's magnetic field through quantum sensors. These systems offer jam proof spoof resistant and autonomous navigation. So the jitu amar quantum mechanics or through it jitu dholok amar navigation system operate hobo it will be using the Earth's magnetic field, and that's why it is a jam proof spoof proof resistant and autonomous navigation. As global powers like the US, China and UK invest heavily in QMNS, India is also carving out its position via a defense initiatives, research and development hub and a startup ecosystem. The potential applications of QMNS stretch beyond military, enabling resource extraction, civilian logistics and infrastructure resilience. So ঠিক আমি কি কব পালো যে QMNS যেটো আছে এটোৱে নিশ্চিতভাৱে আমাৰ স্ট্ৰ্যাটেজিক বা মিলিটাৰী যিখিনি ইউটিলিটি আছে সেইটো বঢ়াই দিব। কিন্তু ইয়াৰ উপৰিও ইয়াৰ যেটো ব্যৱহাৰ সেই ব্যৱহাৰটো ৰিসোৰ্স এক্সট্ৰাকচনৰ কাৰণে আমি কৰিব পাৰিম। যেনেকৈ ধৰক আমাক এতিয়া কি লাগে ৰেয়াৰ আৰ্থ এলিমেন্ট লাগে, ঠিক তেনেকৈ আমাক লাগে ক্ৰিটিক্যাল কিছুমান মিনাৰেল লাগে। সো কি এই মিনাৰেলবিলাকৰ অভাৱত ইণ্ডিয়াই কিন্তু গ্লোবালি AI পাৱাৰ্ড AI সুপাৰ পাৱাৰ হ'ব নোৱাৰে বুজি পাইছে। সো কি মিনাৰেল এক্সট্ৰাকচনটো আমি কৰিব পাৰো বা থ্ৰু দিস GPS সিস্টেম বুজি পাইছে না, যেটো বস্তু আমাক কি কৰিব যে কোনখিনিত কোনটো মিনাৰেল আছে। ফৰ এক্সাম্পল ক্যাডমিয়াম কোড আছে, লিথিয়াম কোড আছে, টাইটেনিয়াম কোড আছে, টাংস্টেন কোড আছে, যিবোৰ ধৰি লওক সিলিকন কোড আছে। এইবিলাক বস্তু আমাৰ ধৰি লওক আমাৰ যিখিনি ফটোভোল্টিক সেল হওক বা যিখিনি ধৰি লওক উইণ্ড মিলছ হওক বা আমাৰ যিখিনি বেটাৰী টেকনলজি হওক এইবিলাক তাতে ইউজ হৈ আছে। সো গতিকে এতিয়া ইণ্ডিয়াই কি হৈছে বেছিভাগ যিখিনি ক্ৰিটিক্যাল মিনাৰেল আছে সেইখিনি আমি কি কৰো ইম্পোর্ট কৰো ফ্রম ডিফারেন্ট কান্ট্রিজ স্পেশালি ফ্রম চাইনা। সো গতিকে হেতুক আমি কি কৰিব বিচাৰিছো যে আত্মনিৰ্ভৰ হ'ব বিচাৰিছো। তাৰ কাৰণে আমাক টেকনলজি লাগিব যাতে আমাৰ ৰিসোৰ্স এক্সট্ৰাকচনটো ডমেষ্টিক যিখিনি ৰিসোৰ্স আছে এইখিনি যাতে এক্সপ্লোৰ কৰিব পাওঁ আমি। ঠিক তেনেকৈ সিভিলিয়ান লজিষ্টিক্সৰ কথা কৈছে যে যেনে ধৰি আমাৰ লজিষ্টিক্সত কৈছে যে বহুত ডিলে হয় বুজি পাইছে না, পোৰ্টৰ ক্ষেত্ৰতে হওক বা আমাৰ ল্যান্ডৰ ক্ষেত্ৰতে হওক। সো গতিকে এই যেটো লজিষ্টিক্স ডিলে সেইটো পা আমাৰ ইজ অফ ডুইং বিজনেছটোত প্ৰভাৱ পেলায় বা কষ্ট অফ বিজনেছ সেইটোত প্ৰভাৱ পেলায়। তাৰ কাৰণে ইনভেষ্টমেন্ট নাহে, তাৰ কাৰণে এমপ্লয়মেন্ট জেনাৰেশ্যন নহয়, তাৰ কাৰণে সোশিও ইকোনমিক ডেভেলপমেন্টটো আমাৰ কি হৈছে যে তাৰ যেটো পেজ সেই পেজটো পোৱা নাই। ঠিক তেনেকৈ আমাক কৈছে যে ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিজিলিয়েন্ট বনাবৰ কাৰণে এটো ইউজ কৰিব পৰা যাব বুজি পাইছেনে। ঠিক তেনেকৈ আমি কৈছো যে why QMNS is important. Traditional GPS system are vulnerable to jamming, spoofing and denial. সো গতিকে এতিয়া এই তিনটা যিকিটা ধৰি লওক অবষ্টিকল আছে যে ডিনাইল কৰিব পাৰে, স্পুফিং হ'ব পাৰে, তাৰ চু কৰিব পাৰে বা তাক জেম কৰিব পাৰে। সো গতিকে এনেকুৱা ধৰণৰ তিনিটা প্ৰবলেমৰ পৰা এই QMNS যিটো আছে মানে কোৱান্টাম ম্যাগনেটিক নেভিগেশ্যন সিস্টেম সেইটো এটোৰ পৰা ইমিউন হৈ আছে, মানে সেইটো বস্তুৱে কি হৈছে জেমিং কৰিব নোৱাৰে। সো গতিকে মডাৰ্ণ ওয়াৰফেয়াৰত এইখিনি ইউজ হ'ব। হোৱাট মেক্স ৰিভলিউশনাৰী কিহৰ কাৰণে কি ইউজেছ কোৱান্টাম সেন্সৰ্স ডিটেক্টস আৰ্থছ ম্যাগনেটিক এনমেলিজ ফৰ
precise positioning works without relying on satellite external signals. So the external signal upon depend korile ki hobo jamming ho pare ba tar spoofing ho pare ba denial ho pare kintu e ki koise earth jikhon existing jikhon dholok amar magnetic field ase. So the existing magnetic field khonor jiru change hoibo ta position to change howa lage lage tar censorship oporte base koi bele tenuke ki koibo position to locate koibo. So that's why it is immune from other external signals and satellite. So it cannot be spoofed or it cannot be jammed or denied. That's why it can provide 24/7 reliable positioning of any earth objects. So the function ki ho pae submarine or caves or underground mining or deep sea ebilakot use ho pae जो GPS of blind area আছে মানে GPS এর কাম না করে ঠিক আছে মিলিটারি এন্ড স্ট্র্যাটেজিক ইউজেস হ'ব পাৰে সিভিলিয়ান এন্ড ডেভেলপমেন্ট এপ্লিকেশনস হ'ব পাৰে সো এইখিনি বস্তু আমাৰ ধুনিয়াকে ইয়াত দিয়া গৈছে সো এইটো টেকনলজি আপোনালোকে ইউজ কৰিব পাৰে ৱে ফৰৱাৰ্ডৰ ইউজ কৰিব পাৰে গভৰ্নমেন্টে আজি দিনত কি কৰিব লাগে হেতুত ইউজ কৰিব পাৰে সো এইখিনি বহুত ইম্পৰ্টেন্ট হয় ডাইমেনশনস আমি দেখুৱাইছো আৰু ইয়াত কিছুমান আমি এটা কোৱেশ্চন আৰু তাৰ আনসাৰ ডিসকাস কৰিছো ৰেলেভেন্ট টু দিস QMNS ৱে ফৰৱাৰ্ড কি আছে accelerate public private partnership dedicated quantum navigation mission আমি এটা লঞ্চ কৰিব লাগিব skilling talent and development dual use policy design ঠিক আছে geopolitical alliance and strategic doctrine update. Okay, next যদি আমি চাও the fight encroachments lawfully Assam CM to indigenous people. So ইয়াত কৈছে যে যেটো encroachments আছে so গতিকে encroachment to lawfully তেওঁলোকে যাতে ফাইট কৰে বুজি পাইছে নে কাৰণ কি আমি দেখিছো যে unlawfully যদি encroachment কৰে তেলে হিউম্যান ৰাইটস টু ভায়োলেট হ'ব so গতিকে এতিয়া এই যেটো এটা encroachment মিশন বা ড্ৰাইভ অসমত চলি আছে তাত কিছুমান ডাইলেমা আছে সেই ডাইলেমা বিলাক যদি আমি চাও যে রাইটস অফ ইন্ডিজিনিয়াস পিপল ভার্সেস হিউম্যান রাইটস অফ দ্য এনক্ৰোচাৰ্ছ কাৰণ কি আমি এখিনি মানুহৰ ইন্ডিজিনিয়াস মানুহৰ ৰাইট টু এস্টাবলিশ কৰিবলৈ গৈ এই এনক্ৰোচাৰ্ছ খিনি হিউম্যান ৰাইটস টু আমি ভায়োলেট কৰিব নোৱাৰো কাৰণ কি হিউম্যান ৰাইটস আৰ আনএলিনিয়েবল ৰাইটস মানে তেওঁলোকক কাহিনীব নোৱাৰি বুজি পাইছনে যেনেকৈ হিউম্যান ৰাইটছৰ ভিতৰত কি আছে শেল্টাৰ So the তেওঁলোকক থাকিবলৈ কিবা নহয় কিবা এটা জায়গা লাগিব ঠিক তেনেকৈ আমি কৈছো ফুড ওয়াটার স্যানিটেশন বুজি পাইছনে সো এইবিলাক বস্তু আমি কাহিনী বনাও সো এইটো এনশিওর কৰিব লাগিব যে এই মানুহখিনি আমি উঠাইছো এক্স্যাক্টলি আমি উঠাব লাগিব কাৰণ কি তেতিয়াহে আমাৰ মাটি আৰু আমাৰ যিটো জাতীয়তা হেতু বস্তু ধৰক বাছি থাকিব হয়নে নহয় সো আমি ভাবিছো যে ইকোনমিক ক্ষেত্ৰত হওক বা সোসাইটি ক্ষেত্ৰত হওক ইয়াৰ যিটো প্ৰভাৱ বা কালচাৰ ক্ষেত্ৰত হওক হেতু আমি কি কৰিব লাগিব ডিফেন্ড দিব লাগিব ঠিক আছে হেতুত কাৰো আপত্তি নাই কিন্তু যে এই যিখিনি এনক্ৰোচাৰ আছে তেওঁলোকৰ হিউম্যান ৰাইটছটো আমি ভায়োলেট কৰিব নোৱাৰিম হেতু কিন্তু আমি এনশিওর কৰিব লাগিব সো হেতুকে ইয়াত কনসাইজলি তেওঁ কৈছে সো ইয়াত কি কৈছে মেইন আৰ্গুমেন্ট যে the Assam CM advised indigenous communities in eastern Assam to oppose the illegal encroachment of the government land peacefully and lawfully so যিখিনি এনক্ৰোচাৰ এতিয়া আহিব বা এতিয়া আছে তেওঁলোকক lawfully protest কৰিবলৈ কৈছে যে why you are encroaching the government lands okay in front of us so এইটো বস্তু lawfully কৰিবলৈ কৈছে আৰু এই এনক্ৰোচাৰটো মানে কোনো এটা জাতি বা কোনো এটা ৰিলিজিয়নক লগত এন্টেঙ্গল কৰিব নালাগে যে জুনে নহওক লাগলে এনক্ৰোচাৰ তেওঁলোকক আমি কি কৰিলে এভিকশন কৰিব লাগিব বাই ৰেসপেক্টিং देयर হিউম্যান ৰাইটস by doing some middle path so his remarks came amid local unrest following the eviction of Bengali speaking Muslims often referred to the Miyas from the government land so etu ami dekhisu je yat ki ase kisuman dholok unrest hoise jitu unrest hoba ami goisu je etu eta aru dholok etu spread hobo pare before it has turned into a disaster so the government is urging the people to fight against the encroachers with the lawfully okay so a grassroots campaign named the Miya Kheda Andolan expel the Miyas has emerged in the districts like the Johar Lakhimpur Sibsagar and Tinsukia especially in the upper Assam area so the CM appeals for the non violent so the amar jitu ethos ase jitu ami hekane ki koisu je amak fundamental duty ase fundamental duty ki ase je we have to cherish the ethos or the principles of freedom struggle eta freedom struggle eta khub dangor principle asile je by protesting with the non violence means so the non violence protest hobo paibo
ভায়োলেন্স প্ৰটেষ্ট আমি ব্ৰিটিছৰ এগেইনষ্টেও কৰা নাছিলোঁ চ' গতিকে এই কাৰেণ্ট গভৰ্ণমেণ্ট হওক বা কোনো ইছ্যু এগেইনষ্টে ভায়োলেণ্ট প্ৰটেষ্টটো সহ্য কৰা নহ'ব বা এপ্ৰিচিয়েট কৰা নহ'ব চ' গতিকে নন ভায়োলেণ্ট প্ৰটেষ্ট কৰক ডেম'ক্ৰেটিক প্ৰটেষ্ট কৰক চ' গতিকে ই চিন এজ এ এফৰ্ট টু ডি এছকালেট এ পটেঞ্চিয়েল ইণ্টাৰ কমিউনিটি কনফ্লিক্ট কাৰণ কি আমি দেখিছোঁ যে আমাৰ এভিকশ্যনটোৰ পৰা আমি কেতিয়াও ইণ্টাৰ কমিউনিটি কনফ্লিক্ট এটা আনিব নিবিচাৰোঁ কাৰণ কি কমিউনিটি কনফ্লিক্ট আহি যোৱাৰ লগে লগে ইয়াত এটা ল এণ্ড অৰ্ডাৰ প্ৰব্লেম সৃষ্টি হ'ব ল এণ্ড অৰ্ডাৰ প্ৰব্লেমটো সৃষ্টি হোৱাৰ লগে লগে ইয়ালৈ ইনভেষ্টমেণ্টৰ যিটো এটা পৰিৱেশ গঠন হৈছে য'ত আমি এডভান্টেজ আছামৰ জৰিয়তে ধৰি লওক আৰু পুছ কৰিছোঁ যেনেকৈ টাটা ছেমি কণ্ডাক্টৰ আহিছে জাপানে ইনভেষ্ট কৰিম বুলি কৈছে নৰৱে' পৰা ইনভেষ্টমেণ্ট আহিছে নেডাৰলেণ্ডৰ পৰা প্ৰমিচিং আহিছে চ' গতিকে অল দিছ ইনভেষ্টমেণ্ট পটেঞ্চিয়েলছ will tarnish or they will discourage if there is a civil unrest going on in Assam. So to avoid that we have to manage these dilemmas with some logical and medium path বুজি পাইছে নে so তাৰ ভিতৰতে এটা আছে যে নন ভায়োলেন্ট আমি কৰিব লাগিব আৰু ডেমক্ৰেটিক প্ৰটেষ্ট কৰিব লাগিব so opposition parties like the Congress and the ৰাইজৰ দল accuse the government of fueling communal hatred. সো সেইকাৰণে আমাক ডেমক্ৰেচিটো ইম্পৰ্টেণ্ট হয় কেলৈ ডেমক্ৰেচিত সদায় কি হ'ব যে চৰকাৰক কাউণ্টাৰ কৰিব বা চৰকাৰক একাউণ্টেবল কৰিব যেতিয়া যিখিনি ধৰি লওক অপজিশ্যনত থকা পাৰ্টি আছে তেওঁলোকে কৈছে যে চৰকাৰে কিছুমান কমিউনেল চেণ্টিমেণ্ট ইউজ কৰিছে ইয়াত টু ড্ৰাইভ দিছ মিছন গতিকে সেইটো অপ'জ কৰিবলৈ গৈছে বা সেইটোক তেওঁলোকে ডি এছকালেট কৰিবলৈ গৈছে ঠিক আছে গতিকে এনক্ৰ'চমেণ্ট কি হয় তাৰ ডেফিনিশ্যন আমি দিছোঁ ৰেলিভেঞ্চটো কিয় অসমত ইম্পৰ্টেণ্ট হয় and associated concepts কি আছে এইখিনি বস্তু ইয়াত দিয়া গৈছে যে ল্যান্ড ৰিফৰ্ম এভিকশ্যন ল ফৰেষ্ট ৰাইট এক্ট ৰাইট টু শেল্টাৰ দ্যাট কামছ আণ্ডাৰ 21 আৰ্টিকল 21 এইটো কিন্তু ইম্পৰ্টেণ্ট হয় গতিকে সেইকাৰণে আমি হিউমেন ৰাইটছটো তেওঁলোকক ভাঙি মানে ভায়োলেট কৰিব নোৱাৰোঁ অফ দোজ এনক্ৰ'চাৰ্ছ যদিও তেওঁলোকে এনক্ৰ'চাৰ হয় বাট দে আৰ হিউমেন অ'কে এটলিষ্ট উই হেভ টু কনচিডাৰ দেম এজ এ হিউমেন অ'কে চ' গতিকে ডেমক্ৰেটিক প্ৰটেষ্ট আমি ক'বলৈ গৈছোঁ চ' গতিকে ইয়াত আমি চাইছোঁ কেছ ষ্টাডি এটাও ইয়াত দিয়া গৈছে গান্ধীয়ান সত্যাগ্ৰহৰ কথা কৈছে কা আন্দোলনৰ কথা কৈছে নেক্সট আমি এটা কুৱেশ্যন আৰু আনচাৰ ইয়াত ডিছকাছ কৰিছোঁ আপোনালোকে পজ কৰি পেলাই এই কুৱেশ্যন আৰু আনচাৰখিনি চাব পাৰে ইয়াৰ ৰিগাৰ্ডিং আপোনালোকে এটা আমি এটা মেথড দেখুৱাইছোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে হাউ ইউ কেন এড্ৰেছ দিছ কুৱেশ্যনছ অ'কে চ' গতিকে ৱে ফৰৱাৰ্ড দিছোঁ যে ষ্ট্ৰিক্ট লিগেল অভাৰচাইট সেইটো বহুত ইম্পৰ্টেণ্ট হয় ডায়লগ বেছড ৰিজলিউশ্যন এইটো ইম্পৰ্টেণ্ট হয় যে যিখিনি ধৰি লওক এনক্ৰ'চাৰ আছে তেওঁলোকৰতো কোনোবা লিডাৰ থাকিব চ' গতিকে উই হেভ টু পাৰ্চুৱেট দেট লিডাৰ দেট ইউ হেভ টু টেক চাম ইনিচিয়েটিভ টু গেট আউট অফ দোজ ইউৰ মেন ফ্ৰম দিছ গভৰ্ণমেণ্ট লেণ্ডছ চ' গতিকে তেনেকৈ আমি বুজাবুজিৰ মাজেদি তেওঁলোকক কনফ্ৰণ্টেশ্যনলৈ নহাকৈ আমি তেওঁলোকক কৰিব লাগিব বুজি পাইছেনে গতিকে এনক্ৰ'চমেণ্ট ড্ৰাইভটো নিৰন্তৰ চলি থাকিব গতিকে তাত কম্প্ৰমাইজ কৰা নহয় কিন্তু হিউমেন ৰাইটছ ভায়োলেশ্যনৰো যাতে হিউমেন ৰাইটছ ভায়োলেশ্যন নোহোৱাকৈ কেনেকৈ সেই এনক্ৰ'চাৰ্ছখিনিক ইয়াৰ পৰা আঁতৰাই লৈ যাব পাৰে সেইটো এনচিয়'ৰ কৰিব লাগিব যিটো অলৰেডি গভৰ্ণমেণ্টে কৰিছে ইন মষ্ট কেছেছ গতিকে এণ্টি কমিউনেল কেম্পেইনৰ কথা কৈছে গতিকে যিটো ধৰি লওক কমিউনেল কেম্পেইন আছে তাক নিউট্ৰেলাইজ কৰিবৰ কাৰণে এণ্টি কমিউনেল কেম্পেইন কিছুমান আমি ৰান কৰিব লাগিব চ' ইয়াত চিভিল ছ'চাইটি ইউজটো বহুত ইম্পৰ্টেণ্ট হয় মিডিয়াৰ কথা কৈছে গতিকে ৰেছপনচিবল মিডিয়া সেইকাৰণে বহুত ইম্পৰ্টেণ্ট হয় গতিকে ইফ দ্য মিডিয়া ইজ পাব্লিছিং দ্য নিউজেছ উইথ চাম ৰেছপনচিবিলিটি এণ্ড একাউণ্টেবিলিটি দেন দেয়াৰ ইজ a lot of chances that this misunderstanding and anti-communal campaigns will run very smoothly. Focus on the land reform. Land reform focus কৰিব লাগিব বুজি পাইছেনে গতিকে কেনেকৈ মানে মাটিৰ পট্টা নোহোৱাকৈ ইমান বছৰ বছৰ দিন ধৰি সেই মানুহখিনি একেটা জেগাতে বহিবলৈ পালে ৱেৰ ৱাজ দ্য এডমিনিষ্ট্ৰেশ্যন বুজি পাইছেনে okay let's move ahead so the next video article is it is about the Trump's tariff tirade is an opportunity for tax reform so the আমাক এটো কৈছে যে কেনেকৈ সব বস্তু পজিটিভলি চাব লাগে যেনেকৈ ধৰি লওক এতিয়া ট্ৰাম্পে আমাৰ ওপৰত 50% প্লাছ পেনাল্টি আমাক কি কৈছে টাৰিফ লগাইছে 50% টাৰিফ লগাইছে যেটো চাইনাতকৈ বেছি আজি দিনত চাইনাই 30% ট্ৰেড টাৰিফ ফেচ কৰি আছে ফ্ৰম দ্য US
So to pressurize question, so to a kenaka opportunity hope for bringing some tax reform. So to hetuke yet quagose, yet quagose the India's high tariffs are a response to internal distortions, not merely protectionism. So to get over valued rupee makes exports expensive and tariffs are used as a temporary patch. So to get GST exemptions distort trade, favor imports over the domestic products and help multinationals shift profits. The destination based tax, cash flow tax is proposed as an alternative to corporate tax to check base erosion. So to যিটো ধৰক টেক্স লৈ পেলাই ধৰক যিটো ফ্লাইট টেক্স ফ্লাইট যিটো ইয়াত কৈছে সো হেতু আমি কমাব পাওঁ বাই ডেষ্টিনেশ্যন বেস ক্যাশ ফ্লো ট্যাক্সেশন সো স্ট্ৰাকচাৰাল ৰিফৰ্ম আমি কিছুমান কৰিব পাওঁ ফৰ এক্সাম্পল শৰ্ট টাৰ্ম ট্যাৰিফ ৰিটালিয়েশ্যন a unified GST rate of 12% and a removal of exemptions would restore fairness. So the rupee depreciation to its true value would help exports and reduce import dependency. India must avoid reacting emotionally to Trump's tariffs and instead reform its own domestic policies. So the ইয়াত সেইখিনি কথাই কৈছে যে আমি কি কৰিব লাগিব এতিয়া আমি ট্যাক্স ৰিফৰ্মছ আনিবলৈ কৈছে যিখিনি ধৰক ট্যাক্স বেস আছে বা ট্যাক্স যিটো ৰিঅ'শ্যন হৈছে মানে ট্যাক্স ইয়াত নিদি পেলাই বাহিৰলৈ লৈ গুচি যায় হয়নে সো কেলে কাৰণ কি সেই কাণ্ট্ৰিখিনিত কি আছে বহুত ট্যাক্স এক্সাম্পশ্যন আছে সো ঠিক আমাৰ যিটো ট্যাক্স পলিচি আছে যেনেকৈ ধৰক GST 12% ৰাখিব লাগে আমি 5টা ট্যাক্স ৰাখিছো সো ঠিক সেই যিটো ধৰক কমপ্লেক্সিটি অফ ট্যাক্সেছ আছিল ওৱান নেশ্যন ওৱান ট্যাক্স যিটো কনসেপ্ট আছিল হেতুটো আজি ভায়োলেট হৈছে বিকজ অফ দ্য ব্ৰিংিং অফ দি GST হয়নে না সো ঠিক মাল্টিপল ট্যাক্স দি আছো আমি ফৰ সাম ডিফাৰেন্ট আইটেমছ সো ঠিক এইবিলাক ক্ষেত্ৰত আমি কি কৈছে যে তাত কিছুমান চেঞ্জেছ আনিবলৈ কৈছে চ্যালেঞ্জেছ কি আছে যে পলিটিক্যাল ৰেজিস্ট্যান্স আছে বহুত বুঝি পাইছে ঠিক তেনেকৈ ট্ৰানজিশন টু দা DBCFT কথা কোৱা গৈছে ঠিক তেনেকৈ লজিক এণ্ড ফিলচফিক্যাল বেসটো আমি চাইছো সোশিও ইকোনমিক লিগ্যাল এথিক্যাল কি ডাইমেনশন ইয়াত আছে এইখিনি বস্তু ধুনীয়াকৈ চোৱা গৈছে আৰু এটা ৱে ফৰৱাৰ্ডো দিয়া গৈছে যে আমি কি কৰিব লাগিব এতিয়া সো ঠিক ইয়াত কৈছে যে ডেপ্ৰিচিয়েটেড ৰূপী টু মাৰ্কেট ড্ৰিভেন লেভেলছ সো যদি ৰূপীটো ডেপ্ৰিচিয়েট কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব এক্সপোৰ্ট পটেনশিয়েলিটিটো বাঢ়িব হয়নে ন সো ঠিক এক্সপোৰ্ট ইয়াৰ পৰা বেছি হ'ব ঠিক তেনেকৈ এলিমিনেট GST exemptions and flat 12% rate ঠিক মানে implementation যিটো আছে আৰু ডাইৰেক্ট cash transfer যিটো আছে to comprehensive valuable groups ঠিক মানে avoid retaliatory tariffs policies and embrace systematic economic corrections project India as a credible reform driven economy in global negotiation so ঠিক আমি যদি খুব progressively tax reforms আনি থাকো দিলে the globally India যিটো ধৰক position আছে তাৰ report আছে so ঠিক হেতু বৃদ্ধি হ'ব ভাল হ'ব বুজি পাইছে Okay, next article is very important. Yat কৈছে যে how the groundwater contamination is fueling chronic illness. So the main argument yat কৈছে যে groundwater is India's lifeline, providing 85% of rural drinking water and 65% of irrigation. So the irrigation hok food মানে food security ক্ষেত্ৰত হওক বা rural drinking of ক্ষেত্ৰত যদি আমি health বা sanitation ক্ষেত্ৰত হওক so in all spheres from health to food security and in a rural area especially that groundwater plays a very important role so ইয়াত কৈছে যে contamination is widespread so আজিৰ দিনত কি হৈছে groundwater contamination report আমাৰ বাৰে বাৰে আহি আছে 20% of the samples from 440 districts as per the central groundwater board তেওঁলোকে কি পাইছে contaminated পাইছে so মানে পাঁচটা স্যাম্পলৰ ভিতৰত এটা আমি কি পাইছো contaminated আছে so দিকে মেজৰ contaminations কি আছে include fluoride বেছি আছে arsenic আছে fluoride arsenic কাৰণে বহুত সাংঘাতিক ধৰণৰ বেমাৰ হ'ব arsenic টো ডিপোজিট হৈ থাকে ঠিক আছে নাইট্ৰেটৰ প্ৰেজেন্স আছে ইউৰেনিয়াম হেভি মেটালস লিড ক্যাডমিয়াম এইবিলাকৰ যদি আমি প্ৰেজেন্স থাকে তেতিয়ালে কি হ'ব যে আমাৰ যিখিনি ধৰক rural area মানুহ আছে তো তেওঁলোকৰ হেলথ ইম্প্যাক্ট পৰিব বুজি পাইছে নে ঠিক তেনেকৈ আমি কৈছো যে বায়ো একুমুলেটছ হয় এইখিনি ঠিক তেনেকৈ ক্ৰনিক ডিজিজেস ইয়াৰ পৰা হ'ব বুজি পাইছে নে যেনেকৈ ধৰক আমি কৈছো স্কেলিটেল ফ্লোৰোসিস ঠিক তেনেকৈ ক্যান্সাৰ কথা কৈছে নিউৰলজিক্যাল ডিসঅৰ্ডাৰ ডেভেলপমেন্ট অফ ডিলেজ so এইখিনি বস্তু আমাৰ কি হ'ব এফেক্ট কৰিব হিউম্যান ৰাইটস হিউম্যান ক্যাপিটাল ফৰ্মেশন যেটো আছে better education better health better sanitation better employment opportunity better capacity building all these things will be affected if they are facing this kind of groundwater contamination
ঠিক তেনেকৈ পলিচি ইনাৰ্চিয়া এণ্ড ইনষ্টিটিউচনেল ফ্ৰেগমেণ্টেশ্যন, এইটো বহুত ইম্পৰ্টেণ্ট হয় যে আমাৰ যিখিনি ধৰি লওক পলিচি আছে তাত ফ্ৰেগমেণ্টেড পলিচি হৈছে, বুজি পাইছেনে? গতিকে আমি ইউনিফৰ্ম পলিচি ফালে যাব লাগিব, বোল্ড নেশ্যনেল লেভেল ৰিফৰ্মছ আমি আনিব লাগিব। আৰু আমি কি কৈছোঁ যে কিছুমান কি টাৰ্মছৰ এক্সপ্লেনেশ্যন দিছোঁ আৰু চেলেঞ্জেছ দিছোঁ, যে চেলেঞ্জেছ ৰিলেটেড টু দ্য ইছ্যুজ, আনৰেগুলেটেড যিটো এক্সট্ৰেকশ্যন আছে, গতিকে তাৰ কাৰণে কণ্টামিনেশ্যন হৈছে। যিমানে তললৈ যাব গ্ৰাউণ্ড ৱাটাৰ লেভেলটো, সিমানে তাত হেভি মেটালৰ ডিজলিউশ্যনটো বাঢ়ি বাঢ়ি গৈ থাকিব। ঠিক আছে, পলিচি অভাৰ ইউজৰ কথা কৈছে, যিটো ধৰক জল জীৱন মিছনৰ পৰা আদি কৰি ৱাটাৰ ছেট মেনেজমেণ্ট যিখিনি আছিলে প্ৰগ্ৰেম, সেইখিনি বস্তু বহুত কি হৈছে যে বিউৰ'ক্ৰেটিক বটলনেক্স বা এডমিনিষ্ট্ৰেটিভ কলেষ্ট্ৰলৰ কাৰণে বহুত ডিলে হৈছে, বুজি পাইছেনে? প'ৰ চাৰ্ভিলিয়েঞ্চ, যে আমাৰ যিটো ধৰি লওক অটল ভূজল যোজনা আছিলে, চ' তাৰ আণ্ডাৰত সেইটো আছিলে যে যিটো আণ্ডাৰ কি হৈছে যে যিখিনি ৱাটাৰ স্কেৰ্ছ বা ৱাটাৰ ষ্ট্ৰেছ যিখিনি ডিষ্ট্ৰিক্ট আছিলে, তাত আমি কি কৰিম, গ্ৰাউণ্ড ৱাটাৰ যিটো এক্সট্ৰেকশ্যন আছে সেইটো কমাবৰ কাৰণে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিম। কিন্তু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিংখিনি আমি ধৰি লওক ফিট কৰিছোঁ, কিন্তু ফাংচন কৰা নাই, বুজি পাইছেনে? এমাহ দুমাহ হ'ল যে আমাৰ গভৰ্ণমেণ্টৰ বিল্ডিঙত আমি ধৰি লওক ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ কাৰণে ধৰি লওক পুট কৰিলোঁ, ইনষ্টল কৰিলোঁ, বুজি পাইছেনে? টেংকি ইনষ্টল কৰিলোঁ, নেৰুৱা ইনষ্টল কৰিলোঁ, কিন্তু সেইবিলাক বস্তু ফাংচন হৈ থকা নাই, বিকজ অফ প'ৰ চাৰ্ভিলেঞ্চ। ঠিক তেনেকৈ ইনএডুকেট ৰিস্ক কমিউনিকেশ্যনৰ কথা কৈছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিচিটৰ কথা কৈছে। গতিকে এইখিনি বস্তু আমাৰ APSC আৰু UPSCৰ লগত ইম্পৰ্টেণ্ট হয়। তাৰ কাৰণে আমি কি কৈছোঁ, এটা কুৱেশ্যন আৰু আনচাৰ আৰু তাৰ কিছুমান মানে ফৰ্মেট আমি ইয়াত শ্বেয়াৰ কৰিছোঁ আপোনালোকক, আৰু কিছুমান ৱে ফৰৱাৰ্ডো দিয়া গৈছে যে লেজিছলেটিভ অভাৰঅল কেনেকৈ আনিম আমি, ঠিক তেনেকৈ ৱাটাৰ ৰিস্ক মেপিং আমি কেনেকৈ কৰিম, কমিউনিটি বেছ মডেলছ লাগিব আৰু টেকন'লজি ইন'ভেশ্যন লাগিব, বুজি পাইছে? উইদাউট ইন'ভেশ্যন দিছ কাইণ্ড অফ হিউজ প্ৰব্লেমছ কেনট বি ডু এৱে। ঠিক তেনেকৈ ইয়াত কৈছে যে বিহেভিয়েৰেল কেম্পেইনছ লাগিব, আৰু তাৰ কাৰণে আমি পাৰ্চুৱেশ্যন মডেল কিছুমান ইউজ কৰিব পাৰিম, ফৰ এক্সাম্পল নাজ থিয়ৰী। ঠিক তেনেকৈ ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন লাগিব, বুজি পাইছেনে? ৱৰ্ল্ড বেংক হওক বা আমাৰ যিখিনি ধৰি লওক WHO হওক, দে হেভ টু প্ৰভাইড লট অফ এছিষ্টেঞ্চ এণ্ড এক্সপাৰ্টিজ to sort out this kind of a problem. So গতিকে আজিৰ কাৰণে ইমানে আছিলে। হোপ ইউ এনজয়। ইয়াত যদি কিবা থাকে প্লিজ লেট আছ ন ইন দ্য কমেণ্ট ছেকশ্যন। আৰু আপোনালোকে যদি কোনোবাই আনচাৰ ৰাইটিং লিখিছে মেইনছৰ কাৰণে, চ' গতিকে আমাৰ ইয়াত এক্সপাৰ্ট ফেচিলিটি আছে, ফেকাল্টি আছে, আৰু উই উইল প্ৰভাইড দ্য ৰাইট ইভালুৱেশ্যন অফ ইউৰ আনচাৰ্ছ উইদিন 24 hours। ঠিক আছে, চ' গতিকে তাৰ কাৰণে আপোনালোকে একো কৰিব নালাগে, ইউ চেণ্ড ইউৰ আনচাৰ্ছ টু আৱাৰ অফিচ নাম্বাৰ এণ্ড উই উইল ৰেভাৰ্ট টু ইউ। ঠিক আছে, ধন্যবাদ।